আজি দুৰ্গা পূজা অন্তিমটো দিন বিজয়া দশমী আৰু এই বিজয়া দশমীৰ দিনা মই উপস্থিত আছোঁ শিৱসাগৰৰ থানাঘাট দিশৰ পাৰত যি আপোনাৰ থানাঘাট উপস্থিত আছোঁ আৰু ইয়াত আপোনাৰ 19টা যি আপোনাৰ দুৰ্গা মা প্ৰতিমূৰ্তি আছে প্ৰতিমূৰ্তি আপোনাৰ ইয়াত বিসৰ্জন দিবলৈ আনিব আৰু ইয়াৰ বৰ্তমানে ইয়াত আহি পেলাই কেইবাটাও প্ৰতিমূৰ্তি আনি পেলাই আপোনাৰ কেইবাটাও পাণ্ডালৰ প্ৰতিমূৰ্তি আনি পেলাই আপোনাৰ ৰাখিছে বৰ্তমান আৰু ইয়াৰ পৰা আপোনাৰ কিছু নিলগতে আপোনাৰ আছে দিখৌ নদীখন আৰু দিখৌ নদীত আপোনাৰ ইয়াত যিবোৰ প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তিসমূহ বিসৰ্জন কৰিব আৰু ইয়াত শিৱসাগৰত এটা পৰম্পৰা আছে যিহেতু দেৱী দৌলৰ যি আপোনাৰ প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তি যেতিয়ালৈকে ইয়াত আহি নাপায়হি নোপোৱা পৰ্যন্ত আপোনাৰ বেলেগ পাণ্ডালৰ যি আপোনাৰ প্ৰতিমূৰ্তি আছে সেইসমূহ প্ৰতিমূৰ্তি আপোনাৰ বিসৰ্জন নকৰা আপোনাৰ এটা পৰম্পৰা আছে যাৰ বাবে আপোনাৰ ইয়াত আপোনাৰ ৰখি আছে যে যিহেতু দেৱী দৌলৰ প্ৰতিমূৰ্তি আহি পোৱাই নাই তাৰ বাবে ইয়াত ৰখি আছে দেৱী দৌলৰ প্ৰতিমূৰ্তি ঐতিহাসিক দেৱী দৌলৰ প্ৰতিমূৰ্তি ইয়াত আহি পোৱাৰ পাছতে আপোনাৰ যি বাকী যিকেইটা পাণ্ডাল আছে সেই পাণ্ডালৰ আপোনাৰ বিসৰ্জন আৰম্ভ হ'ব আৰু ইয়াত আপুনি বিসৰ্জনৰ বাবে যি আপোনাৰ নিৰাপত্তা আপোনাৰ কটকটীয়া নিৰাপত্তা তেওঁলোকে আয়োজন কৰা হৈছে আপোনাৰ ইয়াত চিভিল ডিফেন্সৰ মানুহ আছে ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ SDRF বাহিনী আছে আৰু বিভিন্ন ধৰণৰ ইয়াত আপোনাৰ নিৰাপত্তাৰ কাৰণে ব্যৱস্থা কৰা দেখা পোৱা গৈছে আৰু এটা কথা ইয়াত উল্লেখ কৰিব লাগিব যিহেতু আপোনাৰ দিখৌৰ পানী আপোনাৰ বৃদ্ধি পাইছে সেই দিখৌৰ পানী বৃদ্ধি পোৱাৰ ফলত আপোনাৰ ইয়াত যি আপোনাৰ SDRF বাহিনী আছে SDRF বাহিনী যিকোনো সঁজুলি লাগে সেইসমূহ সঁজুলি আপোনাৰ ইয়াত ৰাখি থৈছে আৰু সেইসমূহ সঁজুলি ইয়াত ৰাখি থোৱা হৈছে আমি আপোনালোকক ওচৰলৈ গৈ পেলাই দেখাব বিচাৰিম যিহেতু ইয়াত চিভিল ডিফেন্স আছে আৰক্ষী প্ৰশাসন আছে SDRF আছে আৰু প্ৰশাসনিক বিষয়াসকল আছে আপোনাৰ ইয়াত এই যিটো ঘাট দেখিছে এই ঘাটটোত আপোনাৰ ইয়াত বিসৰ্জন কৰিব কিছু সময় পিছৰ পৰা আপোনাৰ ইয়াত বিসৰ্জন কাৰ্য আৰম্ভ হ'ব আৰু ইয়াত আপুনি যিখিনি মানে সঁজুলি দেখিছে সঁজুলিসমূহ আপোনাৰ নিৰাপত্তাৰ বাবে সঁজুলি আপোনাৰ ৰাখি থৈছে আৰু ইয়াত আপোনাৰ SDRF বাহিনী আপোনাৰ নদীৰ মাজত বোলে SDRF বাহিনী নিৰীক্ষণ কৰি আছে কিবা বিপদ হ'ব পাৰে নেকি বা কিবা বিপদ হ'লে তেওঁলোকে আপোনাৰ ইয়াত এই নদীতে আছে আপোনাৰ যাতে কোনো এজন মানুহ বিপদত নপৰে তাৰ বাবে আপোনাৰ ইয়াত SDRF বাহিনী উপস্থিত আছে কিন্তু ইয়াত আপোনাৰ এখন দলং দিব আৰু এই দলঙৰ পৰা আপোনাৰ বিসৰ্জন কৰিবলৈ আপোনাৰ সুবিধা কৰি দিয়া হ'ব যিমানটা আপোনাৰ পাণ্ডাল আহিব 19জন দুৰ্গা মাৰ আপোনাৰ প্ৰতিমূৰ্তি আপোনাৰ বিসৰ্জন কৰিব 19টা প্ৰতিমূৰ্তি বিসৰ্জন কৰিবৰ বাবে আপোনাৰ সুবিধা কৰি দিয়া হ'ব আৰু সমান্তৰালভাৱে আপোনাৰ ইয়াত যি দেৱী দৌলৰ মই পুনৰবাৰ আপোনাক উল্লেখ কৰিছোঁ যি দেৱী দৌলৰ আপোনাৰ প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তি আহি নোপোৱা পৰ্যন্ত ইয়াত অন্য প্ৰতিমূৰ্তি আপোনাৰ বিসৰ্জন কৰা নহয় আপোনাৰ এই পৰম্পৰা এতিয়া নহয় পৰম্পৰা পূৰ্বৰ পৰা এই পৰম্পৰা চলি আহিছে আপোনাৰ যাৰ বাবে এতিয়ালৈকে আপোনাৰ 3-4টা আপোনাৰ পাণ্ডালৰ পৰা আহি পেলাই পালেহি কিন্তু তাৰ পাছতো এতিয়ালৈকে ইয়াত বিসৰ্জন কাৰ্য আৰম্ভ কৰা হোৱা নাই আৰু আমাৰ লগত কি ক'ব আজি যিহেতু নিৰাপত্তা দেখা গৈছে কি ক'ব আমাৰ আজি বিসৰ্জন এইকেইদিন পূজা ভালকৈ গ'ল বিসৰ্জনটোৰ কাৰণে আমাৰ জিলা আয়ুক্তৰ আদেশ মতে আমি অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মানুহ আৰু বাকীখিনি বিভাগৰ মানুহ আমি আজি বিসৰ্জনটো যেন ভালকৈ হৈ যায় সেইখিনিৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু যিহেতু অলপ অসুবিধা এটা হৈছে যে ৰাতিৰ ভিতৰত পানী বাঢ়ি যোৱাৰ কাৰণে আমি আকৌ যিটো ব্ৰিজ আছে পানী আকৌ উঠাবলৈ সেইখিনি আকৌ অলপ ৰিপেয়াৰ কৰিবলগীয়া হৈছে কামটো প্ৰায় শেষ হৈছে আমাৰ পৰম্পৰা মতে দেৱী দৌল পূজাটো প্ৰথমে বসান কৰা হয় এই দেৱী দৌল পূজাটো এতিয়ালৈকে আহি নোপোৱাৰ কাৰণে আমাৰ অলপ পলম হৈছে কিন্তু হ'ব ভালকৈ হ'ব বুলি আমাৰ আশা ৰাখিছোঁ আমি সম্পূৰ্ণ চেষ্টা কৰিছোঁ যেন আমাৰ বিসৰ্জনটো বৰ ধুনীয়াকৈ হৈ যায় মা যেনেকৈ আহিছে আমাক ভালকৈ আমাৰ এনে শিৱসাগৰ বুলি ক'লে 24টা পাণ্ডাল আছিলে কিন্তু এতিয়া বৰ্তমান আমাৰ এই মেইন ঘাটত 19খন পূজা বিসৰ্জন কৰা হ'ব হয় ইয়াত আপোনাৰ 19খন যি পূজা আছে আপোনাৰ 19খন পূজা আপোনাৰ ইয়াত বিসৰ্জন কৰা হ'ব আৰু আমাৰ লগত আৰু চিভিল ডিফেন্সৰ মানুহ আছে কি ক'ব আজি যিহেতু আপোনাৰ 19খন পূজা ইয়াত বিসৰ্জন কৰা হ'ব আপোনালোকৰ নিৰাপত্তা দেখা পোৱা গৈছে কি ক'ব নিৰাপত্তা আমি আজিৰ পৰা নহয় আমি প্ৰায় 30-40 বছৰ পৰা আমি গোটেই যি আমাৰ চিভিল ডিফেন্সৰ ল'ৰা ছোৱালী সদায় লাগি থাকে আৰু আজিলৈকে কোনো এটা ঘটনা ঘটা নাই ইয়াত ইমানটোৱে পুৰা নিৰাপত্তা আছে আমি আকৌ আজি পানীটো খুব বেছি বাঢ়িছে বেছি মানে কি প্ৰায় 8 ফুট 10 ফুট পানী বাঢ়িছে আমাৰ এষ্টিমেট হিচাপত যিটো আমি প্লেটফৰ্ম বনাইছিলোঁ প্লেটফৰ্মলৈকে প্ৰায় 5 ফুট পানী ওখ হৈ গৈছে তো এটলিষ্ট মানে 10-12 ফুট পানী আমাৰ বাঢ়ি গ'ল আমাৰ এষ্টিমেট হিচাপত
সেইটো কাৰণে আমি পূৰা গোটেই নিৰাপত্তা আছে, আমি কাকো ভিতৰলৈ সোমাব নিদিওঁ। গোটেই আমি কাষ্টাডিত লৈ পেলাই প্ৰতিমাবিলাক আমি নিজৰ বিসৰ্জন কৰিম। পুনৰবাৰ আপোনাৰ যিসকল আপোনাৰ ভক্ত আছে সেইসকল ভক্ত আমি দেখাব অনুৰোধ মানে তেওঁলোক আহিছে আজি বিভিন্ন পাণ্ডালৰ পৰা তেওঁলোক আহি পেলাই পূজাস্থলীৰ পৰা তেওঁলোক আহি পেলাই পাইছেহি আৰু তেওঁলোকে আপোনাৰ বিসৰ্জনৰ বাবে তেওঁলোকে আহি পেলাই উপস্থিত হৈছে। কিন্তু বৰ্তমানে দেৱী দৌলৰ যি আপোনাৰ প্ৰতিমূৰ্তি আছে প্ৰতিমূৰ্তি আহি নোপোৱাৰ বাবে এতিয়ালৈকে আপোনাৰ বিসৰ্জন হোৱা নাই। কিছু সময়ৰ পাছতে আপোনাৰ বিসৰ্জন আৰম্ভ হ'ব আৰু এই বছৰৰ বাবে আপোনাৰ যি দুৰ্গা পূজা আজিৰ দিনটো শেষ কৰিলে আৰু তাৰ সকলো দুখতো আছে আৰু সুখতো আছে। যিহেতু জুবিন দা এই বছৰ আপোনাৰ প্ৰথমবাৰ যিটো পূজা আপোনাৰ জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হ'ল, যাৰ বাবেও মানুহ দুখত আছে। আৰু আশা কৰিছোঁ যে প্ৰতিজন আমাৰ দৰ্শকলৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।